আজি আমি চাম দশমমান শ্ৰেণী ত্ৰিকোণমিতিৰ অধ্যায়টোৰ অনুশীলনী 8.3 6 নম্বৰ প্ৰশ্নৰ পৰা 6 নম্বৰ প্ৰশ্নটো দিছে যদি এ বি আৰু চি কোণকেইটা এ বি চি ত্ৰিভুজৰ অন্তঃকোণ হয় তেন্তে দেখুওৱা যে sin of b plus c divided by 2 is equal cos of a by 2 সমাধানটো চাওঁ এতিয়া আমি জানো যে এটা ত্ৰিভুজৰ আটাইকেইটা কোণৰ সমষ্টি 180 ডিগ্ৰী এতিয়া এ বি চি ত্ৰিভুজটোৰ কোণকেইটা এ বি চি গতিকে এংগুল এ প্লাছ এংগুল বি প্লাছ এংগুল চি ইজ ইকুৱেল 180 ডিগ্ৰী এতিয়া আমি দেখুৱাব লাগে সাইন অফ বি প্লাছ চি ডিভাইডেড বাই 2 ইজ ইকুৱেল কছ অফ এ বাই 2 গতিকে বি প্লাছ চি ডিভাইডেড বাই 2 ফৰ্মটো বনাব লাগিব এইফালে সেইকাৰণৰ পৰা এংগুল এটোক মই সমান চিহ্নৰ ইপিনে লৈ গুচি গ'লোঁ দিছ ইমপ্লাইজ হ'ব বি প্লাছ চি টু বি প্লাছ চি হিচাপে ৰাখিলোঁ ইজ ইকুৱেল 180 ডিগ্ৰীটো একে থাকিলে আৰু এংগুল এটো সমান চিহ্ন ইপিনে লৈ যোৱাৰ ফলত মাইনাছ হ'ল এংগুল এ ইয়াত 2 এটা ডিভাইড হৈ আছে গতিকে ইয়াক কি কৰিলোঁ দুই পক্ষত 2 এটাই ডিভাইড কৰি দিলোঁ দিছ ইমপ্লাইজ আমি পালোঁ এংগুল বি প্লাছ এংগুল চি ডিভাইডেড বাই 2 ইজ ইকুৱেল 180 ডিগ্ৰীক 2 ডিভাইড কৰিলোঁ 90 ডিগ্ৰী পালোঁ মাইনাছ এংগুল এক 2 ডিভাইড কৰিলোঁ এংগুল এ বাই 2 পালোঁ এতিয়া দুয়ো পক্ষত সাইন লৈ পাওঁ দিছ ইমপ্লাইজ সাইন অফ বি প্লাছ চি ডিভাইড বাই 2 পালোঁ ইপিনে সাইন লোৱাৰ ফলত আৰু ইপিনে পালোঁ সাইন অফ 90 ডিগ্ৰী মাইনাছ এ বাই 2 এতিয়া এইটো সূত্ৰত পৰি গ'ল সাইন 90 ডিগ্ৰী মাইনাছ থিটা এ বাই 2টোক যদি আমি থিটা হিচাপে লওঁ গতিকে কছ থিটা হ'ব দিছ ইমপ্লাইজ হ'ব সাইন বি প্লাছ চি ডিভাইড বাই 2 সাইন বি প্লাছ চি ডিভাইড বাই 2 হিচাপে লিখিলোঁ ইজ ইকুৱেল সাইন 90 ডিগ্ৰী মাইনাছ এ বাই 2 ইজ ইকুৱেল হ'ব কছ এ বাই 2 গতিকে আমাক প্ৰমাণ কৰিব দিছিলে সাইন বি প্লাছ চি ডিভাইড বাই 2 ইজ ইকুৱেল কছ এ বাই 2 গতিকে সেইটো ওলাই গ'ল এইটো প্ৰমাণ হৈ গ'ল এতিয়া চাওঁ 7 নম্বৰ প্ৰশ্নটো 7 নম্বৰ প্ৰশ্নটো দিছে সাইন 67 ডিগ্ৰী প্লাছ কছ 75 ডিগ্ৰীক 0 ডিগ্ৰী আৰু 45 ডিগ্ৰী মাজৰ কোণৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰা এতিয়া আমি 67 ডিগ্ৰীক 0 ডিগ্ৰী আৰু 45 ডিগ্ৰী কোণৰ মাজৰ কোণ হিচাপে প্ৰকাশ কৰিব লাগে আৰু 75 ডিগ্ৰীকো 0 ডিগ্ৰী আৰু 45 ডিগ্ৰী মাজৰ কোণ হিচাপে প্ৰকাশ কৰিব লাগে গতিকে সমাধানটো চাওঁ দিয়া আছে সাইন 67 ডিগ্ৰী প্লাছ কছ 75 ডিগ্ৰী গতিকে ইয়াত লিখিলোঁ ইজ ইকুৱেল সাইনটো সাইন হিচাপে লিখিলোঁ 67 ডিগ্ৰী ঠাইত লিখিব পাৰোঁ আমি 90 ডিগ্ৰী মাইনাছ 23 ডিগ্ৰী 90 পৰা 23 ডিগ্ৰী মাইনাছ কৰিলে 67 ডিগ্ৰী পাম প্লাছ কছটো কছ হিচাপে ৰাখিলোঁ 75 ডিগ্ৰী ঠাইত লিখিলোঁ 90 ডিগ্ৰী মাইনাছ 15 ডিগ্ৰী 90 পৰা 15 ডিগ্ৰী বিয়োগ কৰিলে পাম আমি 75 ডিগ্ৰী গতিকে এইটো এতিয়া সূত্ৰত পৰি গ'ল সাইন 90 ডিগ্ৰী মাইনাছ থিটা আৰু এইটো কছ 90 ডিগ্ৰী মাইনাছ থিটা সাইন 90 ডিগ্ৰী মাইনাছ থিটা ইজ ইকুৱেল কছ থিটা আছিলে গতিকে সাইন 90 ডিগ্ৰী মাইনাছ 23 ডিগ্ৰী ইকুৱেল হ'ব কছ 23 ডিগ্ৰী আৰু কছ 90 ডিগ্ৰী মাইনাছ 15 ডিগ্ৰী ইকুৱেল হ'ব সাইন 15 ডিগ্ৰী এতিয়া 23 ডিগ্ৰীটো 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজত আছে আৰু 15 ডিগ্ৰীটো 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজত আছে গতিকে সাইন 67 ডিগ্ৰী প্লাছ কছ 75 ডিগ্ৰীক আমি 0 ডিগ্ৰী আৰু 45 ডিগ্ৰী কোণ হিচাপে প্ৰকাশ কৰিলোঁ এইদৰে এতিয়া চাওঁ 8 নম্বৰ প্ৰশ্নটো 8 নম্বৰ প্ৰশ্নটো দিছে যদি চেক অফ এংগুল 5 থিটা ইজ ইকুৱেল কছেক অফ এংগুল থিটা মাইনাছ 36 ডিগ্ৰী য'ত থিটা এটা সূক্ষ্ম কোণ তেন্তে থিটাৰ মান উলিওৱা 8 নম্বৰ 2 দিছে যদি সাইন অফ এ ইজ ইকুৱেল কছ অফ 33 ডিগ্ৰী এংগুল এ লেছ দেন 90 ডিগ্ৰী এৰ মান উলিওৱা 3 নম্বৰ দিছে সাইন অফ টুৱাইচ এ ইজ ইকুৱেল কছ অফ এ প্লাছ 15 ডিগ্ৰী য'ত টুৱাইচ এ লেছ দেন 90 ডিগ্ৰী তেন্তে এৰ মান উলিওৱা আৰু 4 নম্বৰ দিছে যদি সাইন অফ 36 প্লাছ 10 ডিগ্ৰী ইজ ইকুৱেল কছ অফ এক্স প্লাছ 24 ডিগ্ৰী তেন্তে এক্সৰ মান উলিওৱা ইয়াৰ প্ৰশ্নকেইটাৰ সমাধানসমূহ একে ধৰণৰ গতিকে 2 নম্বৰ আৰু 4 নম্বৰটো মই কৰি দেখুৱাম আৰু 1 নম্বৰটো আৰু 3 নম্বৰটো তোমালোকে কৰি চাবা এতিয়া চাওঁ 2 নম্বৰ প্ৰশ্নৰ সমাধানটো প্ৰথম লিখিলোঁ দিয়া আছে সাইন অফ এ ইজ ইকুৱেল কছ 33 ডিগ্ৰী আমি জানো যে কছ থিটা ইজ ইকুৱেল সাইন 90 ডিগ্ৰী মাইনাছ থিটা গতিকে দিছ ইমপ্লাইজ সাইন এটোক সাইন এ হিচাপে লিখিলোঁ ইজ ইকুৱেল কছ 33 ডিগ্ৰী ঠাইত লিখিব পাৰোঁ সাইন 90 ডিগ্ৰী মাইনাছ 33 ডিগ্ৰী সূত্ৰৰ সহায়ত এতিয়া দিছ ইমপ্লাইজ সাইন এ টু সাইন এ হিচাপে লিখিলোঁ আৰু সাইনটো সাইন হিচাপে লিখিলোঁ 90 ডিগ্ৰীৰ পৰা 33 ডিগ্ৰী মাইনাছ কৰিলে 57 ডিগ্ৰী পালোঁ
এতিয়া সাইন অফ এ ইজ ইকুৱেল যদি সাইন অফ 57 ডিগ্ৰী হয় তেন্তে এ ইকুৱেল 57 ডিগ্ৰী হ'ব বা দুয়োফালে সাইন সাইন কেনচেল গ'ল দিছ ইমপ্লাইজ পালোঁ এ ইজ ইকুৱেল 57 ডিগ্ৰী এতেকে এৰ মান হ'ব 57 ডিগ্ৰী এতিয়া চাওঁ 4 নম্বৰ প্ৰশ্নটো দিয়া আছে sin of 36 plus 10 degree is equal cos of x plus 24 degree এতিয়া আমি জানো যে sin theta is equal cos 90 degree minus theta গতিকে 36 plus 10 degree theta হিচাপে লৈ ললোঁ গতিকে দিছ ইমপ্লাইজ লিখিব পাৰোঁ cos 90 degree minus 36 plus 10 degree লিখিলোঁ sin 36 plus 10 degree সূত্ৰ ব্যৱহাৰ কৰি is equal cos x plus 24 degree to x cos x plus 24 degree হিচাপে ৰাখিলোঁ এতিয়া cos of 90 degree minus 36 plus 10 degree is equal cos of x plus 24 degree হয় তেন্তে 90 degree minus 36 plus 10 degree is equal হ'ব x plus 24 degree বা দুইফালে cos cos cancel গ'ল this implies পাম 90 degree minus এই ব্ৰেকেটটো খুলি দিলোঁ minus আৰু 36 আগত প্লাছ আছিলে গতিকে প্লাছে মাইনাছে মাইনাছ 36 হ'ল আৰু প্লাছ 10 নৰ লগত মাইনাছ ইনটু কৰিলে মাইনাছ 10 পালোঁ ইজ ইকুৱেল এক্স প্লাছ 24 ডিগ্ৰী পালোঁ গতিকে আমাৰ এক্সৰ ভেলু নিৰ্ণয় কৰিব লাগে ইয়াৰ পৰা গতিকে 90 পৰা 10 ডিগ্ৰী গ'লে মানে হ'ব দিছ ইমপ্লাইজ 80 ডিগ্ৰী পালোঁ আৰু এক্স লগাকেইটা ৰাইট ছাইডত লৈ গুচি গ'লোঁ আৰু 24টো এইপিনে প্লাছ হৈ আছিলে সমান চিহ্ন এইপিনে লৈ আহিলোঁ মাইনাছ 24 ডিগ্ৰী হ'ল ইজ ইকুৱেল এক্সটো এক্স হিচাপে ৰাখিলোঁ আৰু মাইনাছ 36টো সমান চিহ্ন এইপিনে লৈ গুচি গ'লোঁ প্লাছ 36 হ'ল দিছ ইমপ্লাইজ 80 minus 24 is equal 56 ডিগ্ৰী হ'ল ইজ ইকুৱেল এক্স প্লাছ 36 ইজ ইকুৱেল 4x হ'ল এতিয়া লেফ্ট হেণ্ড এক্সচেঞ্জ কৰি দিলোঁ লেফ্ট হেণ্ড ছাইডটো ৰাইট হেণ্ড ছাইডত লিখিলোঁ আৰু ৰাইট হেণ্ড ছাইডটো লেফ্ট হেণ্ড ছাইডত লিখিলোঁ দিছ ইমপ্লাইজ 4x ইজ ইকুৱেল 56 ডিগ্ৰী পালোঁ এতিয়া আমাৰ এক্সৰ ভেলু নিৰ্ণয় কৰিব লাগে 4টো এক্সৰ লগত ইনটু হৈ আছে গতিকে সমান চিহ্ন ইপিনে গ'লে ডিভাইড হৈ যাব দিছ ইমপ্লাইজ হ'ব x ইজ ইকুৱেল 56 ডিগ্ৰী ডিভাইডেড বাই 4 56 ডিগ্ৰীক 4এ ডিভাইড কৰিলে পাম দিছ ইমপ্লাইজ x ইজ ইকুৱেল 14 ডিগ্ৰী এতেকে xৰ মান হ'ব 14 ডিগ্ৰী